এয়া সম্ভৱ হৈছে অসমবাসীৰ আশীৰ্বাদ, মোৰ দলৰ প্ৰতিজন কাৰ্যকৰ্তা, ছ'চিয়েল মিডিয়াৰ সেই ল'ৰাকেইজনৰ পৰা যুৱ মৰ্চাৰ কেইজনৰ পৰা জ্যেষ্ঠজনলৈকে সকলোৰে আশীৰ্বাদ। আৰু মন্ত্ৰিত্বটো এটা দায়িত্ব বুলি ধৰা হয়। এজন মন্ত্ৰী 2 বছৰ থাকে, কেতিয়াবা 4 বছৰ থাকে, গতিকে সেইটো অনন্তকালৰ কাৰণে নহয়, সাময়িক দায়িত্ব। মই কিবা এটা দায়িত্ব লাভ কৰিছোঁ, সততাৰে নিষ্ঠাৰে কামখিনি কৰি যাব লাগিব অসম তথা দেশ মাতৃ সেৱাৰ বাবে। গতিকে মই অতি সাধাৰণভাৱে লৈছোঁ। যিদৰে মই জ্যোতিচিত্ৰবনৰ অধ্যক্ষ হওঁতে যিটো মোৰ মনটো ভাল লাগিছিল, যিদৰে একেই সিমানেই ভাল লাগিছিল সাংসদ হওঁতে, আৰু আজি একেধৰণে গ্ৰহণ কৰিছোঁ কেন্দ্ৰীয় মন্ত্ৰীৰ পদটো। এইটো এটা দায়িত্ব, গুৰুত্ব সহকাৰে কৰিব লাগিব। তাৰ বাহিৰে মই এইটোৱে ভাবোঁ যে দলৰ মোৰ প্ৰতি এটা স্বীকৃতি। অসমীয়া সমাজ জীৱনত আপোনাৰ ভূমিকা অনন্য, আমি সঁচাকৈ স্বীকাৰ কৰিছোঁ। এই যিটো মন্ত্ৰিত্ব লাভ কৰিলে, এই সমাজ জীৱনত আমাৰ সংস্কৃতিটো কিবাকৈ আপুনি এগৰাকী মন্ত্ৰীৰ বিভাগবিলাক, এতিয়া মোৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী, এইটো এটা বেলেগ ধৰণৰ বিভাগ। আৰু সৌভাগ্যবশতঃ বস্ত্ৰ মন্ত্ৰালয়তো মই ৰাজ্যিক মন্ত্ৰী হিচাপে আছোঁ। গতিকে সেই ক্ষেত্ৰত অৱশ্যে অসমত কৰিবলগীয়া বহু কাম আছে। গতিকে মই প্ৰথম দিনা এতিয়া ইমান কথা নকওঁ, কাৰণ মানুহে কামেৰে গোটেই পৰিচয় পাব। গতিকে কথা কোৱাতকৈ কিছু পৰিকল্পনা আছে, আৰু অন্যান্য মন্ত্ৰালয়বিলাকৰ লগতো কেৱল মই জড়িত বিদেশ মন্ত্ৰালয় বা বস্ত্ৰ মন্ত্ৰালয় নহয়, এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী হিচাপে বাকী মন্ত্ৰালয়বিলাকৰ লগতো আমি যোগাযোগ কৰিব পাৰিম। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিটো বিকশিত অসমৰ যিটো সপোন দেখি আগবাঢ়িছে দিবানিশে, তেখেতৰ এই যাত্ৰাটো, তেখেতৰো এগৰাকী সহযাত্ৰী হিচাপে ইমান দিনে কাম কৰি আহিছোঁ তেখেতৰ মাৰ্গদৰ্শনেৰে। এতিয়াও তেখেতৰ এগৰাকী অনুজ সহযাত্ৰী হিচাপে বাকী আমি সকলোবিলাক আগুৱাই যাম। ভাৰতখনৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় পৰিপ্ৰেক্ষিতত মোদী ডাঙৰীয়াৰ সুভাষিক, তেখেতৰ মাৰ্গদৰ্শনে আগুৱামে নিজৰ জন্মভূমি অসমখনৰ বাবেও অসমৰ ৰাইজৰ সুভাষিকেৰে আমাৰ মুখ্যমন্ত্ৰীৰ বা আমাৰ দলৰ যিটো সপোন, সেই সপোন সাকাৰ কৰিবলৈ আমি অহোপুৰুষাৰ্থ কৰিম। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।